Hello everyone. So আজি আমাৰ টপিকটো হৈছে ট্ৰিপল পইণ্ট অফ ৱাটাৰ। Okay, so আমাৰ ৱাটাৰ ট্ৰিপল পইণ্ট মানে কি? এতিয়া ইয়াৰ এই কনচেপ্টলৈ যোৱাৰ আগতে আমি আগৰ কনচেপ্ট অলপমানৰ ৰিভাইজ কৰি লওঁ। চ' ফাৰ্ষ্ট আমি পাইছিলোঁ যে যিকোনো এটা ছাবষ্টেঞ্চ বেলেগ বেলেগ ফেজত থাকে, ডেট ইজ চলিড, লিকুইড এণ্ড গেছ, তিনিটা ফেজত থাকে, ৰাইট? চ' আমি যদি এতিয়া ৱাটাৰৰ কথাটো কনচিডাৰ কৰোঁ, চ' পানীৰ কেইটা তিনিটা ফেজে থাকিব। চ' এটা হৈ গ'ল আমাৰ চলিড, যোনটো আইচ, দেন লিকুইড, ডেট ইজ ৱাটাৰ, এণ্ড থাৰ্ড ফেজটো হৈ গ'ল আমাৰ গেছিয়াছ, ডেট ইজ ৱাটাৰ ভেপাৰ। এতিয়া এই ফেজবিলাকৰ মাজত যেতিয়া ফেজ ট্ৰানজিশ্যন হয় বা ফেজটো চেঞ্জ হয়, তেতিয়া কি হয় যে চলিডৰ পৰা যেতিয়া লিকুইডলৈ যায়, আমি সেইটো কি বুলি কওঁ? মেল্টিং বুলি কওঁ। দেন লিকুইডৰ পৰা যেতিয়া ভেপাৰলৈ যায় বা গেছলৈ যায়, সেইটো আমি কওঁ ইভাপৰেশ্যন বুলি। এণ্ড চলিডৰ পৰা যদি ডাইৰেক্টলি গেছিয়াছ ষ্টেটলৈ যায়, সেইটোক আমি কওঁ ছাবলিমেশ্যন বুলি। চ' এইকেইটা আমি আগতে পাই আহিছোঁ, হয়নে? এতিয়া ট্ৰিপল পইণ্ট মানে কি হ'ব চোৱা। চ' তাৰ ফাৰ্ষ্ট আমি ডেফিনেশ্যনটো চাই লওঁ, ট্ৰিপল পইণ্টৰ ডেফিনেশ্যনটো। অ'কে, চ' the triple point of a substance is the temperature and pressure at which the three phases of that substance coexist in thermal equilibrium. It is the temperature and pressure at which sublimation curve, fusion curve and vaporization curve meet. So কি কৈছে যে ট্ৰিপল পইণ্ট অফ এ ছাবষ্টেঞ্চ কি হয়, যে এটা ছাবষ্টেঞ্চৰ ট্ৰিপল পইণ্টটো এনেকুৱা এটা পইণ্ট য'ত তাৰ তিনিটা ফেজে একেলগে কোএক্সিষ্ট কৰে। ডেট ইজ মানে এনেকুৱা এটা তোমাৰ টেম্পাৰেচাৰ আৰু প্ৰেছাৰৰ কম্বিনেশ্যন য'ত তিনিটা ফেজে, ডেট ইজ চলিড, লিকুইড এণ্ড গেছ, তিনিটা ফেজে কি হ'ব? কোএক্সিষ্ট কৰিব। মানে এনেকুৱা নহয় যে আমি গম পাওঁ যে আমাৰ ৱাটাৰ বইল হয় কেতিয়া? 100 ডিগ্ৰী চেলচিয়াছ, বা ৱাটাৰ আমাৰ ফ্ৰিজ কেতিয়া হয়? যেতিয়া 0 ডিগ্ৰী চেলচিয়াছতকৈ কমি আহে, হয়নে টেম্পাৰেচাৰটো? চ' সেইটো ক্ষেত্ৰত আমি সেই ষ্টেটমেণ্টটো দিওঁতে আমি অকল টেম্পাৰেচাৰ ভেৰিয়েবলটোৰ কথাহে কৈছোঁ তাত, যে টেম্পাৰেচাৰ 100 ডিগ্ৰী হ'লে ৱাটাৰ বইল হ'ব, টেম্পাৰেচাৰ 0তকৈ কমিলে ৱাটাৰ ফ্ৰিজ হৈ পেলাই সি বৰফ হৈ যাব, ডেট ইজ চলিড হৈ যাব। দেন 0তকৈ অকণমান টেম্পাৰেচাৰ যদি ইনক্ৰিজ হয়, তেতিয়াহ'লে সি লিকুইড ফেজলৈ কনভাৰ্ট হ'ব। চ' সেই তাত অকল আমি এটা ভেৰিয়েবল কনচিডাৰ কৰিছোঁ, সেইটো হৈ গ'ল টেম্পাৰেচাৰ। বাট আমি ৰিজুলেশ্যন যেতিয়া পাইছিলোঁ, তেতিয়া আমি গম পাইছিলোঁ যে টেম্পাৰেচাৰ অকল টেম্পাৰেচাৰৰ ওপৰতে মেল্টিং বা বইলিং পইণ্ট ডিপেণ্ড নকৰে, আৰু এটা ভেৰিয়েবলৰ ওপৰত ডিপেণ্ড কৰে, সেইটো হৈ গ'ল প্ৰেছাৰ। যেতিয়া আমাৰ ৰেজুলেশ্যনত আমি কি পাইছিলোঁ যে বৰফ টুকুৰা যেতিয়া প্ৰেছাৰ আমি দিছিলোঁ, বৰফ টুকুৰা সোনকালে গলি গৈছিলে, আৰু যেতিয়া আমি তাৰ পৰা প্ৰেছাৰটো আঁতৰাই দিছিলোঁ, তেতিয়া কি হৈছিলে? আকৌ গলি যোৱা পানীখিনি আকৌ বৰফলৈ কনভাৰ্ট হৈ গৈছিলে। ডেট মিনছ চলিডলৈ যেতিয়া কনভাৰ্ট হৈছে, সেইটোৰ ওপৰত এইটো কিহৰ ওপৰত ডিপেণ্ড কৰিছে? অকল টেম্পাৰেচাৰটোৰ ওপৰতে ডিপেণ্ড কৰা নাই, এইটো প্ৰেছাৰৰ ওপৰতো ডিপেণ্ড কৰিছে, হয়নে? চ' এতিয়া ট্ৰিপল পইণ্টৰ ক্ষেত্ৰত আমি অকল অকল টেম্পাৰেচাৰটো চালেই নহ'ব, আমি প্ৰেছাৰটো কনচিডাৰ কৰিব লাগিব, গম পাইছেনে? যিকোনো এটা মানে ৱাটাৰৰ আমি ধৰি লৈছোঁ, এতিয়া ৱাটাৰ ফেজ যেতিয়া চেঞ্জ হ'ব, চেঞ্জ হওঁতে আমি প্ৰেছাৰ এজ ৱেল এজ টেম্পাৰেচাৰ দুটাৰে ভেৰিয়েবল হিচাপে আমি ল'ব লাগিব। অ'কে, এতিয়া চোৱা, আমি ৱাটাৰ ফেজ ডায়েগ্ৰামটো যদি আমি লওঁ, তেতিয়াহ'লে আমি এটা কথা গম পাওঁ যে পানী কি হয়? 100 ডিগ্ৰী চেলচিয়াছত উতলে বা ভেপাৰলৈ কনভাৰ্ট হয়, ৱাটাৰ ভেপাৰ। দেন 0 ডিগ্ৰী চেলচিয়াছতকৈ কমিলে সি কি হয়? বৰফলৈ কনভাৰ্ট মানে চলিড হৈ যায়। অ'কে, বাট সেইটো কোনটো এটমছফেৰিক প্ৰেছাৰত হয়? সেইটো হৈ গ'ল আমাৰ এটমছফেৰিক প্ৰেছাৰ 1, যোনটো আমাৰ ষ্টেণ্ডাৰ্ড এটমছফেৰিক প্ৰেছাৰ। অ'কে, আমি যোনটো এটমছফেৰিক প্ৰেছাৰ এক্সপিৰিয়েঞ্চ কৰি থাকোঁ, আমাৰ চাৰিওকাষে যোনটো এটমছফেয়াৰে প্ৰেছাৰ এপ্লাই কৰি থাকে, সেই এটমছফেৰিক প্ৰেছাৰটোক কি বুলি কয়? 1 এটমছফেৰিক প্ৰেছাৰ বুলি কোৱা হয়। আৰু সেইটো এটমছফেৰিক প্ৰেছাৰতহে কি হয়? 100 ডিগ্ৰী চেলচিয়াছত বইল হয়, বা 0 ডিগ্ৰী চেলচিয়াছতকৈ কমিলে বৰফ হয়। গম পাইছেনে কথাটো? মানে এই টেম্পাৰেচাৰৰ কথাটো আমি আগতে কোৱা নাছিলোঁ। এতিয়া তোমালোকে এটা কথা গম পাবা চাগে, যে যেতিয়া আমি হিল ষ্টেচনত যাওঁ, তাত হিল ষ্টেচনত কি হয়? ৱাটাৰ 100 ডিগ্ৰী চেলচিয়াছতকৈ কমতে বইল হৈ যায়। চ'
100 ডিগ্ৰীতকৈ কম টেম্পাৰেচাৰতে সি কি হয় বইল হ'বলৈ ষ্টাৰ্ট হয় সেইটো কিয় হয় বাৰু সো আমি এটা কথা গম পাওঁ যে হিল ষ্টেচনত কি হয় এটমস্ফিয়াৰিক প্ৰেছাৰটো 1 এটমস্ফিয়াৰিক প্ৰেছাৰতকৈ কম থাকে আমি যিমানেই ওপৰলৈ গৈ থাকিম আমাৰ এল্টিটিউডটো যিমানে বাঢ়ি গৈ থাকিব সিমানেই এটমস্ফিয়াৰিক প্ৰেছাৰটো কমি আহি থাকে সো হিল ষ্টেচনত কি হয় এটমস্ফিয়াৰিক প্ৰেছাৰটো 1 এটমস্ফিয়াৰিক প্ৰেছাৰতকৈ কম থাকে কম থকাৰ কাৰণে কি হয় তাৰ বইলিং পইণ্টটো সেইমতে কমি যায় গম পালানে সো 100 ডিগ্ৰীত নে জেনেৰেলি আমাৰ ইয়াত বইল হয় বাট হিল ষ্টেচনত কি হ'ব 100তকৈ কমতে সি বইল হয় সো সেইটো আমি এই ফেজ ডায়াগ্ৰামটোৰ পৰা দেখিবলৈ পাওঁ চোৱা এতিয়া চোৱা ইয়াত যেতিয়া 1 এটমস্ফিয়াৰিক প্ৰেছাৰ আছিলে তেতিয়া সি কোনটো টেম্পাৰেচাৰত পানী ৱাটাৰ লিকুইডৰ পৰা গেছলৈ কনভাৰ্ট হ'ল বা পানীৰ পৰা আমাৰ ৱাটাৰ ভেপাৰলৈ কনভাৰ্ট হৈছে এইটো চোৱা 100 ডিগ্ৰী চেলচিয়াছ সো এইটো প্ৰেছাৰত এটমস্ফিয়াৰিক প্ৰেছাৰত এইটো টেম্পাৰেচাৰত আমাৰ কি হয় পানীখিনি লিকুইডৰ পৰা গেছিয়াছ ষ্টেটলৈ ট্ৰানজিশ্যন হয় ওকে দেন আমাৰ 1 এটমস্ফিয়াৰিক প্ৰেছাৰত 0 ডিগ্ৰী চেলচিয়াছ হ'লে 0 ডিগ্ৰী চেলচিয়াছত আমাৰ কি হয় ই ৱাটাৰৰ পৰা বৰফলৈ কনভাৰ্ট হয় সো ইয়ালৈকে আমাৰ আইডিয়াটো পাইছেনে কথাটো যে ইয়াত এটমস্ফিয়াৰিক প্ৰেছাৰটোৰ ওপৰতো ডিপেণ্ড কৰিছে কিন্তু যদি আমি ওপৰলৈ চাওঁ যে এটমস্ফিয়াৰিক প্ৰেছাৰটো আমি ইনক্ৰিজ কৰি দিলোঁ 218ত কি হৈছে চোৱা সেই 100 ডিগ্ৰী চেলচিয়াছত ৱাটাৰে হৈ আছে দেখিছেনে সো এই 218ত যদি আমি চাওঁ এইটো তেতিয়া আমি কি দেখিবলৈ পাইছোঁ চোৱা এইটো 100 ডিগ্ৰী চেলচিয়াছ এইটো ওকে সেইটো আমি এক্সটেণ্ড কৰি দিলোঁ এইটো পইণ্ট পালোঁ এই পইণ্টটোত আমাৰ গেছ হৈছেগৈ জানো নাই হোৱা ৱাটাৰ ভেপাৰ হোৱাকৈ নাই ৱাটাৰতে আছে কোনটো টেম্পাৰেচাৰত গৈ পেলাই সি গেছিয়াছ ষ্টেটলৈ কনভাৰ্ট হৈছে সেইটো হৈ গ'ল 374 সো একচুৱেলি ইয়াৰ পৰা আমি এইটো ক্লিয়াৰ হৈছে যে ৱাটাৰৰ বইলিং পইণ্ট বা ফ্ৰিজিং পইণ্ট অকল টেম্পাৰেচাৰৰ ওপৰত ডিপেণ্ড নকৰে সি প্ৰেছাৰৰ ওপৰতো ডিপেণ্ড কৰে এতিয়া চোৱা ইয়াত এটা আমি এনেকুৱা এটা কম্বিনেশ্যন লৈছোঁ কম্বিনেশ্যনটো হৈ গ'ল 0.06 এটমস্ফিয়াৰিক প্ৰেছাৰ আৰু টেম্পাৰেচাৰটো আমি কি লৈছোঁ 0.01 ডিগ্ৰী চেলচিয়াছ তো এই প্ৰেছাৰ আৰু টেম্পাৰেচাৰৰ যোনটো কম্বিনেশ্যন তাত আমি এটা পইণ্ট পাইছোঁ চোৱা এই য়েল্ল' কালাৰৰ যোনটো পইণ্ট এই পইণ্ট এটা পাইছোঁ এই পইণ্টটোক তিনিটা ফেজে একেলগে কোএক্সিষ্ট কৰিছে দেখিছেনে এই পইণ্টটোত তোমাৰ ইয়াৰ বৰফো হৈছে বৰফ মানে সলিড ফেজটো আছে গেছিয়াছ ফেজটো আছে এণ্ড লিকুইড ফেজটো আছে তিনিটা ফেজে আমাৰ ইয়াৰ লগত কোএক্সিষ্ট কৰিছে সো এনেকুৱা ধৰণৰ পইণ্টটোক বা এই প্ৰেছাৰ আৰু টেম্পাৰেচাৰৰ কম্বিনেশ্যনটোক আমি কি বুলি কওঁ ট্ৰিপল পইণ্ট বুলি কওঁ গম পাইছেনে কাৰণ ইয়াত তিনিটা ফেজে একেলগে কোএক্সিষ্ট কৰে সো এতিয়া একজেক্টলি এই প্ৰেছাৰটো যদি নহয় ঠিক আছে আমি ধৰি লোৱা ফৰ এক্সাম্পল আমি টেম্পাৰেচাৰটো 0.01 ডিগ্ৰী চেলচিয়াছে লৈছোঁ বাট প্ৰেছাৰটো আমি বঢ়াই দিলোঁ ধৰি লওক 1 এটমস্ফিয়াৰিক প্ৰেছাৰ ল'লোঁ তেতিয়াহ'লে কি হ'ব চোৱা সো এটা যদি আমি এক্সটেণ্ড কৰি দিওঁ প্ৰেছাৰটো 1লৈকে 1 এটমস্ফিয়াৰিক প্ৰেছাৰ তেতিয়াহ'লে আমাৰ পইণ্টটো ইয়াত পাম হয়নে এতিয়া এই পইণ্টটোত আমাৰ তিনিটা ফেজ একেলগত আছে জানো তিনিটা বাদ দি আমাৰ দুটা ফেজো একেলগত নাই চোৱা অকল লিকুইড ফেজটোহে এই পইণ্টটোত আছে গম পালানে কথাটো সো সেইটোৱে কথা যে আমি কম্বিনেশ্যনটো মিলাই পেলাই ল'ব লাগিব যে এটা ছাবষ্টেঞ্চৰ কাৰণে আমাৰ ইয়াত ৱাটাৰৰ কাৰণে লৈছোঁ সো ৱাটাৰৰ কাৰণে এনেকুৱা এটা পাৰ্টিকুলাৰ কম্বিনেশ্যন আছে অকল সেই কম্বিনেশ্যনটোতহে তিনিডাল বা তিনিটা ষ্টেট একেলগতে কোএক্সিষ্ট কৰিছে দেখিছানে আৰু বাকী ক'তো বেলেগ পইণ্ট নাই য'ত আমাৰ তিনিটা ষ্টেট একেলগে কোএক্সিষ্ট কৰে সো তেনেকুৱা এটা পইণ্টক আমি কি বুলি কওঁ ট্ৰিপল পইণ্ট বুলি কওঁ অ'কে সো ফৰ ৱাটাৰ ট্ৰিপল পইণ্ট কি হ'ব 0.06 atm and প্ৰেছাৰটো হৈ গ'ল 0.06 atm that is atmospheric pressure and 0.01 degree Celsius okay so সেইটো আমাৰ পইণ্টত কি হ'ব গেছ এণ্ড লিকুইড এণ্ড সলিড তিনিটা ফেজে কোএক্সিষ্ট কৰিব পাৰে
So the single combination of pressure and temperature at which liquid water, solid ice and water vapor can coexist in a stable equilibrium occurs exactly at 273.1600 Kelvin. So আমাৰ এইটো সেলসিয়াছত নিদি পেলাই এইটো কেলভিনত দিছে যে এই ইমানটো কেলভিনত আমাৰ কি হয় তিনিটা ফেজে একেলগে কোএক্সিষ্ট কৰিব পাৰে দ্যাট ইজ এইটো কি পইণ্ট বুলি কম আমি ট্ৰিপল পইণ্ট অফ ৱাটাৰ ওকে ঠিক আছে ওকে সো আমি প্ৰবলেম এটা লৈ লওঁ সো ট্ৰিপল পইণ্ট অফ নিয়ন এণ্ড কাৰ্বন ডাইঅক্সাইড আৰ 24.57 Kelvin and 216.55 Kelvin okay. So express this temperature on Celsius and Fahrenheit scale. তাৰমানে আমাক ট্ৰিপল পইণ্ট কেইটা দি থোৱা আছে 24.57 and 216.55 আৰু আমি কি কৰিব লাগে যে Celsius and Fahrenheit স্কেললৈ কনভাৰ্ট কৰিব লাগে কেলভিনত দি থোৱা আছে সো তাৰ কাৰণে আমি কি কৰিব লাগিব যে কেলভিন সেলসিয়াছ এণ্ড ফাৰেনহাইট এহঁতৰ ৰিলেশ্যনশ্বিপ গিটা আমি গম পাব লাগিব হয়নে সো আমাৰ সেলসিয়াছৰ পৰা কেলভিনৰ মাজত যোনটো ৰিলেশ্যনশ্বিপ আছে সেইটো কি হয় যে টেম্পাৰেচাৰ ইন কেলভিন ইজ ইকুৱেল টু টেম্পাৰেচাৰ ইন সেলসিয়াছ প্লাছ 273.15 okay. So যদি তোমাৰ টেম্পাৰেচাৰটো সেলসিয়াছত দি থোৱা আছে তেতিয়াহ'লে তুমি কি কৰিব লাগে জাস্ট কেলভিনত উলিয়াবলৈ হ'লে 273.15 এটা তাৰ লগত প্লাছ কৰি দিব লাগে এইটো হৈ গ'ল আমাৰ সেলসিয়াছ এণ্ড কেলভিনৰ আমাৰ ৰিলেশ্যনশ্বিপ একে ধৰণে আমাৰ ফাৰেনহাইট আৰু সেলসিয়াছৰ এটা ৰিলেশ্যনশ্বিপ আছে এইটো আমি আগতে পাইছোঁ এইটো হৈ গ'ল কি যে টেম্পাৰেচাৰ ইন ফাৰেনহাইট ইজ ইকুৱেল টু 9/5 temperature in Celsius plus 32 so এই ৰিলেশ্যনশ্বিপটোত আমি কি পাম ফাৰেনহাইট আৰু সেলসিয়াছৰ মাজত এটা ৰিলেশ্যনশ্বিপ পাইছোঁ দ্যাট ইজ তুমি ডাইৰেক্টলি কেলভিনৰ পৰা সেলসিয়াছৰ মাজত তুমি উলিয়াব দৰকাৰ নাই সৰি কেলভিন আৰু ফাৰেনহাইটৰ মাজত উলিয়াব নালাগে তুমি কি কৰিব লাগিব ফাৰ্ষ্ট কেলভিন আৰু সেলসিয়াছৰ মাজত উলিয়াই ল'লা দেন আমি কি কৰিব পাৰিম সেলসিয়াছ আৰু ফাৰেনহাইটৰ মাজত আমি পিছত উলিয়াব পাৰিম ওকে সো ইয়াত দি থোৱা আছে যে কিহত উলিয়াবলৈ আমি সেলসিয়াছত উলিয়াব লাগে আৰু ফাৰেনহাইটত দুটাতে উলিয়াব লাগে সো ইয়াত ডাইৰেক্টলি কেলভিন আৰু ফাৰেনহাইটৰ মাজত ৰিলেশ্যনশ্বিপ নাই সো আমি ফাৰ্ষ্ট সেলসিয়াছ উলিয়াই ল'ম দেন আমি ফাৰেনহাইট উলিয়াম ওকে সো সো আমাৰ কি দি থোৱা আছে নিয়নৰ কাৰণে আমাৰ কিমান দিয়া আছে নিয়নৰ কাৰণে আমাৰ দিয়া আছে 24.57 কেলভিন ফৰ নিয়ন TK equal to দি থোৱা আছে 24.57 কেলভিন okay so আমি সেলসিয়াছত উলিয়াবলৈ হ'লে কি হ'ব TK so আমি এইটো ৰিলেশ্যনশ্বিপৰ পৰা আনিছোঁ যে TK minus 273.15 so যদি আমাৰ এই ৰিলেশ্যনশ্বিপত কি আছিল যে TK is equal to TC plus 273.15 তাহলে TC equal to কি হ'ব 273.15 টো ইফালে যদি লৈ যাওঁ TK minus 273.15 okay এটা আমাৰ ভ্যালু এটা যদি পুট কৰি দিওঁ তেতিয়াহ'লে TK আমাৰ দি থোৱা আছে 24.57 minus 273.15 so এটা যদি আমি কৰি দিওঁ কিমান পাম minus 248.58 degree
সো আমি এটো কি হলে কনভার্ট কৰিলো সেলসিয়াস সো ডিগ্ৰী সেলসিয়াস ওকে এতিয়া সেলসিয়াসত আমি পাই গলো তেতিয়া হলে আমি ফাৰেনহাইটলৈ কনভাৰ্ট কৰিব পাৰিম এই ৰিলেশনশিপটোত আমি কি কৰিব লাগে সেলসিয়াসৰ যদি ভ্যালুটো পুট কৰি দিও আমি তেতিয়া হলে আমি ফাৰেনহাইটত ওলাই যাব সো temperature in Fahrenheit is equal to কি আছিল আমাৰ 9/5 temperature in Celsius plus 32 so just আমি ভ্যালু গিটা পুট কৰিম 9/5 থাকিলে আমাৰ ওকে TC মানে কিমান আছিল এটো পাইছিলো ৰাইট -248 -248.58 আৰু এটো আমাৰ +32 আছে এটো যদি আমি কৰি দিও তেতিয়া আমি পাম 415.44 ডিগ্ৰী সো আমি কি হলে কনভাৰ্ট কৰিছো ফাৰেনহাইটলৈ সো আমাৰ ইউনিটটো হৈ গল ফাৰেনহাইট সো এনেকে ধৰণে আমি ডাইৰেক্টলি কনভাৰ্ট নকৰো আমি কি কৰিম ফাৰ্স্ট অফ অল আমি টেম্পাৰেচাৰটো কেলভিন আৰু সেলসিয়াসৰ মাজত আমি উলিয়াই লম ওকে দেন আমি সেলসিয়াস এন্ড ফাৰেনহাইটৰ মাজৰ ৰিলেশনটো আমি কি কৰিম পুট কৰি পেলাই আমি ফাৰেনহাইটত উলিয়াম একে ধৰণে তোমাৰ যদি সেলসিয়াসত দি থোৱা থাকে ডাইৰেক্টলি আমাৰ ফাৰেনহাইটত উলিয়াবলগীয়া হয় তেতিয়া হলে ডাইৰেক্ট আমি পুট কৰি দিলে হৈ গল ভ্যালুটো বাট ইয়াত যেহেতুকে কেলভিনত দি থোৱা আছে সো আমি কেলভিনৰ পৰা ফাৰ্স্ট সেলসিয়াসত উলিয়ালো দেন আমি ফাৰেনহাইটত কনভাৰ্ট কৰিলো ওকে সো এটা আমি এটা মই কৰি দিলো নিয়নৰ কাৰণে দেন কাৰ্বন ডাই অক্সাইডৰ কাৰণে তোমালোকে নিজে ট্ৰাই কৰিবা একেটা মেথড ইউজ কৰিবা জাস্ট ফাৰ্স্ট অফ অল কেলভিনৰ পৰা আমাৰ সেলসিয়াসলৈ কনভাৰ্ট কৰিবা এইটো ৰিলেশন এক নম্বৰটো ইউজ কৰি পেলাই দেন কেলভিনৰ পৰা এগেইন সেলসিয়াসৰ পৰা এগেইন আমি ফাৰেনহাইটলৈ কনভাৰ্ট কৰিবা ওকে সেকেন্ড ৰিলেশনশিপটো ইউজ কৰি পেলাই